মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ 6 নম্বৰ লেসন ইফ আই কুড বি এন এষ্ট্ৰনট কবিতাটি আমি পঢ়িম লগতে আলোচনা কৰিম। যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু খুব মনোযোগেৰে শুনিবা। লেসন 6 ইফ আই কুড বি এন এষ্ট্ৰনট মই যদি এজন মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন। Look at the picture. তলৰ ছবিখনলৈ চাব দিছে। এই ছবিখন দেখিছা? এই স্পেচৰ ছবি। এষ্ট্ৰনট ইয়াত স্পেচ ক্ৰাফ্ট এটা দেখিছা। এইটো হৈছে আমাৰ পৃথিৱী, আৰ্থ। এইটো হ'ব আমাৰ মুন। তেনেকৈ ষ্টাৰ দেখিছা, ইয়াত প্লেনেট দেখিছা। Let's talk. বলা বা আহা কথা পাতো। 1 নম্বৰ What is the picture about? এই ছবিখন কিহৰ বিষয়ে দিছে মানে। Name the object and things you can see in the picture. এই ছবিখনত তুমি দেখা পোৱা কিছুমান বস্তু আৰু সামগ্ৰীৰ নাম ক'ব লাগে। How would you travel to the space if you were an astronaut? যদি তুমি এজন মহাকাশচাৰী হোৱা তেন্তে তুমি মহাকাশলৈ কেনেকৈ ভ্ৰমণ কৰিবা বুলি সুধিছে। 4 নম্বৰটো What would you take with you to space if you were an astronaut? যদি তুমি এজন মহাকাশচাৰী হোৱা তেন্তে তুমি মহাকাশলৈ যাওঁতে তুমি কি লগত লৈ যাবা বুলি সুধিছে। How will you travel to the space? তুমি কেনেকৈ মহাকাশলৈ ভ্ৰমণ কৰিব বা যাবা বুলি সুধিছে। এতিয়া আমি কবিতাটো পঢ়ি লওঁ। Let's recite. If I could be an astronaut, if I could be an astronaut, I would like to go to a planet full of colors with flowers in the snow. I would not go to Venus. I would not go to Mars. I would find a kind of special place somewhere in the stars, a place where fish have feathers, a place where trees can walk. That's where I will land my spaceship and take a weightless walk. Bobby Katz. Let's recite. Aha abriti koru. If I could be an astronaut. মই যদি এজন মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন। If I could be an astronaut. মই যদি এজন মহাকাশচাৰী হ'ব পাৰিলোহেঁতেন I would like to go. মই যাবলৈ ভাল পালোহেঁতেন to a planet full of colors. এনেকুৱা এখন গ্ৰহ য'ত ৰঙেৰে ভৰি থাকে with flowers in the snow. য'ত বৰফৰ মাজত ফুল থাকে। I would not go to Venus. মই শুক্ৰ গ্ৰহলৈ নগলোহেঁতেন। I would not go to Mars. মই মংগল গ্ৰহলৈ নগলোহেঁতেন। I would find a kind of special place. মই এক বিশেষ ঠাই বিচাৰি উলিয়ালো হয় somewhere in the stars. কৰবাত তৰাবোৰৰ মাজত। A place where fish have feathers. এনেকুৱা এখন ঠাই য'ত মাছৰ পাখি থাকে। A place where trees can walk. এনেকুৱা এখন ঠাই য'ত গছবোৰে খোজ কাঢ়ে। That's where I will land my spaceship. সেই ঠাইতে মই মোৰ মহাকাশযানখন নমাম বা অৱতৰণ কৰিম। And take a weightless walk. আৰু তাত ওজনহীনভাৱে খোজ কাঢ়িম বুলি কৈছে। আৰু কবিজন হৈছে ববি কেটছ। 1 নম্বৰ এক্টিভিটিছলৈ আগবাঢ়িছোঁ। 1 নম্বৰটো দিছে Write the words from the poem that rhyme with the following words. ইয়াত এই কবিতাটোৰ পৰা চাই মেলি তোমালোকে ইয়াত ৰাইমিং ৱৰ্ড লিখিব লাগিব। গতিকে শ্ল'
go হ'ব find হলে kind হ'ব wish হলে fish হ'ব talk হলে walk হ'ব hand হলে land হ'ব no হলে snow হ'ব 2 নম্বৰটো দিছে match the picture with their names এই ছবিবোৰ নামৰ সৈতে মিলাব দিছে প্ৰথমটো হৈছে স্পেচ সুইট ঠিক আছে ইয়াৰ স্পেচ সুইটৰ লগত মিলাব লাগিব 2 নম্বৰটো হৈছে এটো এটা প্লেনেটস গতিকে প্লেনেটছৰ লগত মিলাই দিব লাগিব এটো এই প্লেনেটছৰ লগত মিলাই দিব লাগিব এটো হৈছে আমাৰ আৰ্থ পৃথিৱী গতিকে আৰ্থৰ লগত মিলাই দিব লাগিব এটো হ'ব স্পেসক্ৰাফট গতিকে এটো স্পেসক্ৰাফটৰ লগত মিলাব লাগিব এটো হৈছে ফিডাৰ এই ফিডাৰৰ লগত মিলাব লাগিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ইমানতে ভিডিওটো সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল পাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ